প্ৰিয় দৰ্শক আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে কুশলে আছে নিজৰ লাইফত হেপি আছে বিন্দাস আছে হয় প্ৰিয় দৰ্শক 2026 চনটো চাওঁতে 5টা মাহ পাৰ হ'ল আৰু বাকি থকা মাহত আপোনাৰ লাইফটো চেঞ্জ আহিবনে কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব বিশেষকৈ এই 1 জুনৰ পৰা আপোনাৰ জীৱনলৈ আহিব বিৰাট ধৰণে টাৰ্নিং পইণ্ট 31 অক্টোবৰলৈকে আপোনালোকৰ জীৱন পাল্টি যাব পাৰে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব বিশেষকৈ এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাব বিচাৰিছো যে 1 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল কেনেকুৱা হ'ব প্ৰিয় দৰ্শক যদিহে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেল আহিছে ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভণি কৰোঁ বৃহস্পতি দৃষ্টি অমৃতময় থাকিব যিহেতু এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই এটা কাম ভুলতো নকৰিব বৃহস্পতিৰ দৃষ্টি সদায় অমৃতময় দৃষ্টি য'ত বৃহস্পতিৰ দৃষ্টি শুভ হয় তাত আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্নিং পইণ্ট এই 1 জুনৰ পৰা বৃহস্পতিৰ দৃষ্টি আপোনাৰ ওপৰত স্থিতি হ'ব 31 অক্টোবৰলৈকে হয় উচ্চ অৱস্থা থকাৰ কাৰণে ৰাশি চক্ৰৰ কেইবাটাও ৰাশি ভিতৰত আহিব বিশাখ টাৰ্নিং পইণ্ট কোনো ৰাশিকে অশুভ প্ৰভাৱ নেপেলায় বৃহস্পতি গ্ৰহটো খুবেই অত্যন্ত শুভ গ্ৰহ গতিকে বৃহস্পতি গ্ৰহই সকলো মানুহকে সকলো ৰাশিকে শুভ গ্ৰহ ভাল প্ৰদান কৰে উচ্চ অৱস্থাত থকা বৃহস্পতি গ্ৰহই ভাল ফলাফল দুগুণ ৰূপত আপোনালোকৰ মাজত আনিব সিংহ ৰাশিৰ জাতক জাতিকাসকলক সদায় বৃহস্পতি গ্ৰহটোই প্ৰদান কৰে যিহেতু কিছুমান ক্ষেত্ৰত অশুভ প্ৰভাৱো পৰে যিহেতু বৃহস্পতি গ্ৰহটো দ্বাদশত থাকিব হয় অলপমান মানে 100% 100ৰ ভিতৰত 60% কিন্তু আপোনাৰ খৰচ হ'ব যদিও আপোনালোকৰ আয়ু যথেষ্ট পৰিমাণ বৃদ্ধি হ'ব কিন্তু এই খৰচটো ব্যক্তিগতভাৱেহে কিন্তু খৰচ হ'ব অলাগতিয়াল বস্তুত বা বাহিৰাৰ অশুভ ঠাইত এই ধন ইনকামৰ পইচা খৰচ নকৰাই কিন্তু প্ৰিয় দৰ্শক আপোনালোকক এইখিনিতে জনাও যে যদি আপোনালোকৰ সিংহ ৰাশি হয় তেন্তে আপোনাৰ ৰাশিটো ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ আপোনাৰ জীৱনৰ ৰহস্য কেতিয়া সাকসেসফুল হ'ব পাৰিব কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সম্পূৰ্ণ জীৱন বিশ্লেষণ হেহে অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষ হ'লে এই ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব যাতে আপুনি এখোজৰ লগত 10 খোজ আগুৱাই যাব পাৰে হ'লে এই ভিডিঅ'টো ডেসক্ৰিপচনত দি দিছোঁ তাতে গৈ চাব পাৰে অন্য গ্ৰহই যেতিয়া আপোনাৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়াই অশুভ ঠাইত কিন্তু খৰচৰ বৃদ্ধি দেখা পোৱা যায় হয় আপুনি লক্ষ্য কৰিব 1 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনাৰ কোনখিনি ক্ষেত্ৰত খৰচ বঢ়াব কমাব সেইখিনি আপুনি লক্ষ্য কৰিব যিবোৰ খৰচ হ'ব কিন্তু সেইবোৰ ভাল কামতে সৎ পথতে খৰচ হ'ব কিন্তু প্ৰিয় দৰ্শক এইখিনিতে জনাও যে ধৰ্ম আৰু কৰ্মৰ ক্ষেত্ৰত যদি আপুনি খৰচ কৰে তেনেহ'লে দেখিব তাতকৈ আৰু আপুনি দুগুণ পাব দ্বাদশ স্থানত যেতিয়াই বৃহস্পতি গ্ৰহ সংযোগ হয় তেতিয়াই এইখিনি সময়ছোৱাত ভ্ৰমণ যাত্ৰাৰ শুভ সময় আহি পৰিব পাৰে আধ্যাত্মিক যাত্ৰাত কিন্তু এই 1 জুনৰ পৰা 31 অক্টোবৰ সময়ছোৱাত কিন্তু হ'ব পাৰে হয় যিসকল ষ্টুডেণ্টে ছাত্ৰ-ছাত্ৰীয়ে বাহিৰত গৈ পঢ়া শুনা কৰি আছে এইখিনি সময়ছোৱাত কিন্তু আপোনালোকৰ লাভদায়ক হ'ব পঞ্চম স্থানত অধিপতি গ্ৰহটোৱে হৈছে আপোনালোকৰ বৃহস্পতি গ্ৰহ হেহে এইখিনি সময়ছোৱাত পঢ়া শুনা ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে আগবাঢ়িবলৈ পাৰিব লাভ ৰিলেশ্যনশ্বিপ ঠিকেই শুনিছে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত প্ৰেম বিবাহিত জীৱনৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত কিন্তু খেলিমেলি দেখা পোৱা গৈছে কম বেছি পৰিমাণে প্ৰেমৰ অধিপতি দ্বাদশৰ ঘৰত বহাটো প্ৰেমৰ বাবে কিন্তু শুভ নহয় সেই দ্বাদশৰ ঘৰত থকাৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত ইমান এটা শুভ ফল নাপায় কিন্তু বৃহস্পতি গ্ৰহৰ কাৰণে অশুভ সময়খিনি কিন্তু পাৰ কৰাবত চেষ্টা কৰিব ভাল কৰাব কিন্তু বৃহস্পতি গ্ৰহৰ কাৰণে কিছু ক্ষেত্ৰত ভালো হ'ব প্ৰিয় দৰ্শক দ্বাদশ ঘৰৰ পৰা যিহেতু পূৰ্ণ দৃষ্টি চতুৰ্থ ঘৰত থাকিব বৃহস্পতি গ্ৰহটো যাৰ ফলত
য'ত য'ত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকে তাত সহায় কৰিব যিহেতু চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান বন্ধুৰ পৰা যথেষ্ট সহায় লাভ কৰিব পাৰিব পৰিয়ালত ঘৰত উন্নত কৰিব পাৰিব আগতকৈ প্ৰগতিৰ যুগ দেখা পোৱা গৈছে হয় ডেভেলপমেণ্ট হ'ব পাৰিব ঘৰৰ কাম যদি ৰখি আছে তেনেহ'লে এই কামখিনি আগবাঢ়িব আপোনাৰ ভাগ্যই আপোনাৰ কৰ্মৰ দ্বাৰাই আপোনাৰ ঘৰুৱা কামত যদি কিছুমান লেহতীয়া হৈ আছিলে বাকী আছিলে সেই কাম কিন্তু সম্পূৰ্ণ হ'ব এই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অশুভ প্ৰভাৱ পৰে যদিও কিন্তু বৃহস্পতি গ্ৰহই কিন্তু আপোনালোকক শুভলৈ লৈ আহিব হয় স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি ক্ষেত্ৰত কিন্তু শুভ ফল প্ৰদান কৰিব বৃহস্পতি গ্ৰহই অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাত আপুনি যাৰ ফলত আধ্যাত্মিক প্ৰকৃতি হৈ পৰিব যেতিয়া অষ্টমৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হয় তেতিয়া ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আস্থা বিশ্বাস হয় এইখিনি সময়ছোৱাত 1 জুনৰ পৰা 31 অক্টোবৰ সময়ছোৱাত ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আত্মবিশ্বাস আগতকৈ কিন্তু ডেভেলপমেণ্ট হ'ব মাইণ্ডছেট পাৱাৰফুল হ'ব হয় এই ধৰ্ম কৰ্মৰ ক্ষেত্ৰত কিন্তু বৃহস্পতি গ্ৰহই আপোনাক সংযোগ কৰাব বিভিন্ন ক্ষেত্ৰত ধাৰ্মিক কাৰ্যৰ অংশগ্ৰহণ কৰিব পাৰিব আপোনাৰ কাৰণে বৃহস্পতি গ্ৰহৰ স্থিতি বহুতেই ভাল ব্যৱসায় কৰি থকা লোকসকলেও কিন্তু কম বেছি পৰিমাণে বৃহস্পতিৰ শুভ দৃষ্টিত ব্যৱসায়ত আগতকৈ উন্নত কৰিবলৈ পাৰিব কিন্তু হঠাৎ কেতিয়াবা খং অহাৰো চান্স দেখা পোৱা গৈছে খংবোৰ অভিমানবোৰ কমাব লাগিব আমি লাহে ধীৰে তেনেহ'লে সকলো ক্ষেত্ৰতে আপুনি জয় হ'ব পাৰিব খং প্ৰত্যেকজন ব্যক্তিৰ মাজতে কম বেছি পৰিমাণে থাকে আপোনাৰ নাথাকে কিন্তু যেতিয়াও হয় অলপ খেলিমেলি দেখা পোৱা যায় সেয়েহে প্ৰিয় দৰ্শক খংটো অলপ কণ্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব আপুনি পাৰিব আৰু অলপ এইখিনি সময়ছোৱাত ছেভিং কৰাও শিকক কিন্তু সকলোবোৰ টকা পইচা উৰুৱাই শেষ নকৰিব শুভ কৰ্মতে শেষ কৰিব কিন্তু 99% আপুনি খৰচ কৰিলেও কিন্তু 1% এটা ছেভিং কৰাটো খুবেই অত্যন্ত জৰুৰী ইমাৰ্জেঞ্চি ফাণ্ড আমাক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে দৰকাৰ হয় প্ৰিয় দৰ্শক এই 1 জুনৰ পৰা 31 অক্টোবৰ সময়ছোৱাত আপোনাৰ লগত আপোনাৰ পৰিয়ালটো মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ ওম নমঃ শিৱায়